কি দেখা পালে আপোনালোকে? হয়, ৰাতিপুৱা 11 মান বজাত আমাৰ স্থানীয় এজন লোকে যাওঁতে ৰাস্তাৰ পৰা অকণ দেখি পাইছে যে জংঘলত এখন গাড়ী পেলোৱা আছে। লগে লগে তেওঁ আমাক ফোন কৰিলে যে এনেকুৱা দাদা গাড়ীখন ঘন জংঘলৰ মাজত পৰি আছে। তো লগে লগে আমি ওলাই আহিলোঁ, আহি পেলাই আমি আকাশংকা পৌৰ আৰক্ষী চকী আমি ফোন কৰি অৱগত কৰিলোঁ। তেখেত আৰক্ষী তদাৰকীয়াকৈ আহিলে। অহাৰ পিছত আমি স্থানীয় লোক আৰু আৰক্ষী গৈ সোমাই জংঘলত দেখোঁ যে গাড়ীখন পৰি আছে আৰু গাড়ীৰ সন্মুখৰ ফ্ৰণ্ট ছাইডটো ভাঙা আছে, ক'ৰবাত হয়তো এক্সিডেণ্ট কৰিছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে আমি গম পোৱা নাই। গাড়ীৰ মাজত ভিতৰত এটা বিজেপিৰ ফলক আছে আৰু এটা চুটকেছো আছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে সন্দেহৰ আৱতত আছে। ইতিমধ্যে আৰক্ষী অভিযান চলাই আছে। আৰক্ষীৰ অভিযানৰ পিছতে গম পোৱা যাব কি কাৰণত গাড়ীখন ইয়াতে পেলাই থৈ গৈছে। কি দেখা পালে আপোনালোকে? হয়, ৰাতিপুৱা 11 মান বজাত আমাৰ স্থানীয় এজন লোকে যাওঁতে ৰাস্তাৰ পৰা অকণ দেখি পাইছে যে জংঘলত এখন গাড়ী পেলোৱা আছে। লগে লগে তেওঁ আমাক ফোন কৰিলে যে এনেকুৱা দাদা গাড়ীখন ঘন জংঘলৰ মাজত পৰি আছে। তো লগে লগে আমি ওলাই আহিলোঁ, আহি পেলাই আমি আকাশংকা পৌৰ আৰক্ষী চকী আমি ফোন কৰি অৱগত কৰিলোঁ। তেখেত আৰক্ষী তদাৰকীয়াকৈ আহিলে। অহাৰ পিছত আমি স্থানীয় লোক আৰু আৰক্ষী গৈ সোমাই জংঘলত দেখোঁ যে গাড়ীখন পৰি আছে আৰু গাড়ীৰ সন্মুখৰ ফ্ৰণ্ট ছাইডটো ভাঙা আছে, ক'ৰবাত হয়তো এক্সিডেণ্ট কৰিছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে আমি গম পোৱা নাই। গাড়ীৰ মাজত ভিতৰত এটা বিজেপিৰ ফলক আছে আৰু এটা চুটকেছো আছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে সন্দেহৰ আৱতত আছে। ইতিমধ্যে আৰক্ষী অভিযান চলাই আছে। আৰক্ষীৰ অভিযানৰ পিছতে গম পোৱা যাব কি কাৰণত গাড়ীখন ইয়াতে পেলাই থৈ গৈছে। কি দেখা পালে আপোনালোকে? হয়, ৰাতিপুৱা 11 মান বজাত আমাৰ স্থানীয় এজন লোকে যাওঁতে ৰাস্তাৰ পৰা অকণ দেখি পাইছে যে জংঘলত এখন গাড়ী পেলোৱা আছে। লগে লগে তেওঁ আমাক ফোন কৰিলে যে এনেকুৱা দাদা গাড়ীখন ঘন জংঘলৰ মাজত পৰি আছে। তো লগে লগে আমি ওলাই আহিলোঁ, আহি পেলাই আমি আকাশংকা পৌৰ আৰক্ষী চকী আমি ফোন কৰি অৱগত কৰিলোঁ। তেখেত আৰক্ষী তদাৰকীয়াকৈ আহিলে। অহাৰ পিছত আমি স্থানীয় লোক আৰু আৰক্ষী গৈ সোমাই জংঘলত দেখোঁ যে গাড়ীখন পৰি আছে আৰু গাড়ীৰ সন্মুখৰ ফ্ৰণ্ট ছাইডটো ভাঙা আছে, ক'ৰবাত হয়তো এক্সিডেণ্ট কৰিছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে আমি গম পোৱা নাই। গাড়ীৰ মাজত ভিতৰত এটা বিজেপিৰ ফলক আছে আৰু এটা চুটকেছো আছে। কি কাৰণত পেলাই থৈ গৈছে এতিয়ালৈকে সন্দেহৰ আৱতত আছে। ইতিমধ্যে আৰক্ষী অভিযান চলাই আছে। আৰক্ষীৰ অভিযানৰ পিছতে গম পোৱা যাব কি কাৰণত গাড়ীখন ইয়াতে পেলাই থৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।